ইকো সেন্সিটিভ জোনক লৈ পেলাই ইতিমধ্যে যথেষ্ট বিতৰ্ক সৃষ্টি হৈছে। হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে যিটো কথা ক'লে যে 1 কিলোমিটাৰে ইয়াক সংকুচিত কৰা হ'ব, ইয়াৰ যিটো প্ৰস্থ 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ হ'ব, তাৰপিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাজিৰঙা বোকাখাতি বিভিন্ন অঞ্চলটোত। আমি দেখোঁ যে কাজিৰঙা আচলতে 100 বছৰীয়া যিটো ইতিহাস আছে, তাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া জনগোষ্ঠীৰ জনসাধাৰণৰ অৱদান অনস্বীকাৰ্য। গতিকে তেনেকুৱা ক্ষেত্ৰত এই মানুহখিনিয়ে আচলতে চিন্তাধাৰাটো, এই মানুহখিনিয়ে কি বিচাৰিছে সেইটোত গুৰুত্ব দিব লাগিব। আৰু ইতিমধ্যে আচলতে ইকো সেন্সিটিভ জোনটোৰ 1986ত এখন আইন আছে, পৰিৱেশ সুৰক্ষা আইন। পৰিৱেশ সুৰক্ষা আইনৰ 3 আৰু 5 নম্বৰ দফাত উল্লেখ আছিলে যে ইকো সেন্সিটিভ জোন কৰিব লাগিব। আৰু তাৰপিছতে 2002 আৰু 16 চনত ভাৰত চৰকাৰৰ যিখন একশ্যন প্লেন আছিলে তাত ইনক্লুড কৰা হৈছিলে যে ইকো সেন্সিটিভ জোন, আৰু প্ৰতিখন ৰাজ্যকে নিৰ্দেশ দিয়া হৈছিল যে ইকো সেন্সিটিভ জোনটো কৰিব লাগে বনাঞ্চলৰ ক্ষেত্ৰত। আৰু সেই সময়তে গোটেই ভাৰতৰ বিভিন্ন ৰাজ্যবিলাকে ইয়াৰ প্ৰতিবাদ কৰিছিলে আৰু আদালতৰ কাষ চাপিছিলে। সুপ্ৰিম কোৰ্টে তেতিয়া এই গোটেই কথাখিনি চালি জাৰি চাই পেলাই 2022 চনত এটা প্ৰথম ভাৰ্ডিক্টটো দিছিলে ইকো সেন্সিটিভ জোন কি হ'ব লাগে। তেওঁলোকে কৈছিলে 2022 চনৰ এই মুহূৰ্তত যদি আমি চাওঁ যে 2022 চনত তেওঁ কৈছে বা সুপ্ৰিম কোৰ্টে কৈছিলে জুন মাহত প্ৰথমটো ভাৰ্ডিক্ট দিছিলে। আৰু এই ভাৰ্ডিক্টটোৰ মতে সুপ্ৰিম কোৰ্টে কৈছিলে যে চাৰিওফালে ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিওফালে ইকো সেন্সিটিভ জোন 10 কিলোমিটাৰ নহয় 1 কিলোমিটাৰ হ'ব লাগে। আৰু সেইটো সুপ্ৰিম কোৰ্টে দিয়া এটা ৰায়দান 2022 চনৰ জুন মাহতে। তাৰপিছতে 2023 চনত সুপ্ৰিম কোৰ্টে আৰু এটা ৰায়দান কৰিছিলে যে স্থান বিশেষে এই যিটো 1 কিলোমিটাৰ হ'ব লাগে বুলি সুপ্ৰিম কোৰ্টে ৰায় দিছিলে। তাৰপিছতো যথেষ্ট প্ৰতিক্ৰিয়া দেশজুৰি হৈছিলে। তাৰপিছত আকৌ দ্বিতীয়তে কোনোবাই আদালতৰ কাষ চাপিছিলে আৰু সুপ্ৰিম কোৰ্টে তেতিয়া কৈছিলে যে 1 কিলোমিটাৰ হ'বই লাগিব, কিন্তু ঠাই বিশেষে এইটো লোকেল এৰিয়াবিলাকত যে কাজিৰঙাই হওক বা অইন কোনোবা জেগাতে হওক তাত চাই পেলাই তাত সিদ্ধান্ত ল'ব ৰাজ্য চৰকাৰে যে ক'ৰবাত শূন্য হোৱাৰো অৱকাশ থাকিব পাৰে, যে যিখিনি মানুহৰ অৱদান আছে, যেনেকৈ আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দগাঁৱেই হওক জাপৰি পথাৰেই হওক, এইবিলাক মানুহে অত বছৰ কাজিৰঙাৰ কাষতে লাগি আছে, শূন্য দূৰত্বতে উপস্থিতি লাভ কৰিছে, কিন্তু তেওঁলোকে কাজিৰঙাৰ কাৰণে অৱদান আজিও আগবঢ়াই আছে। কোনো ধৰণৰ ইম্পেক্ট, পাৰিপাৰ্শ্বিক ইম্পেক্ট কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰা নাই। গতিকে তেওঁলোকক ইকো সেন্সিটিভ জোনৰ ভিতৰলৈ অনাৰ কোনো যোগ্যতা নাথাকিব পাৰে। এনেকুৱা পটভূমিতেই উচ্চতম ন্যায়ালয়ে শূন্য কৰি দিয়াৰ কিছু ঠাইত শূন্য কৰিবৰ কাৰণে 2023 চনত এটা ৰায়দান কৰিছিলে। একেদৰে 2025 চনত এটা ৰায়দান কৰিছিলে। আৰু এই ৰায়দান কৰি পেলাই সুপ্ৰিম কোৰ্টে ভাৰতৰ যিমানবিলাক বাঘ্ৰ প্ৰকল্প আছিলে তাক ইকো সেন্সিটিভ জোনৰ অন্তৰ্ভুক্ত কৰি দিছিলে। তাৰপিছতে 26 চনত আৰু এটা ৰায়দান কৰিছিলে সুপ্ৰিম কোৰ্টে ইকো সেন্সিটিভ জোন সংক্ৰান্তত। আৰু সেই সময়ত ইকো সেন্সিটিভ জোন এৰিয়াত যিটো 26 চনৰ ৰায়দান আছিলে, এই ৰায়দান মতে খনন, মাইনিং, শিলৰ খননেই হওক একেবাৰে নিষিদ্ধ বুলি ঘোষণা কৰিছিলে। তাৰপিছতে 26ত আৰু এটা কৰিছিলে যে ইকো সেন্সিটিভ জোনৰ ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত NGTক যিটো দায়িত্ব অৰ্পণ কৰিছিলে, আৰু এই দায়িত্বই তেওঁলোকে বাহাল ৰাখিবলৈ কৈছিলে যে ইকো সেন্সিটিভ জোন হৈছে নে নাই হোৱা এই কথাটো চাবৰ কাৰণে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণক দায়িত্ব অৰ্পণ কৰা হ'ল। এতিয়া যদি আমি চাওঁ তেতিয়াহ'লে দেখা যাব যে আজি তাৰিখত অসম চৰকাৰৰ সিদ্ধান্ত এইটো নহয়। সুপ্ৰিম কোৰ্টে 2022 চনতে যিটো সিদ্ধান্ত দিছিলে যে ইকো সেন্সিটিভ জোন 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ কৰিব লাগিব, এইটো ভাৰতৰ উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ। এতিয়া সেই নিৰ্দেশটো কিয় পালন কৰা হোৱা নাই? 22 চনৰ নিৰ্দেশত উল্লেখ কৰিছিল যে 3 মাহৰ ভিতৰত আপোনালোকৰ শপতনামা দাখিল কৰক, কোৰ্টে বিচাৰিছিলে। এতিয়া সেইটোকে মাত্ৰ কাৰ্যকৰণ কৰিবলৈ গৈছে গোটেই যিখিনিয়ে কৰা নাই ভাৰতত, অসম বুলিয়ে নহয়, ভাৰতৰ যিকোনো প্ৰান্তত যদি ইকো সেন্সিটিভ জোন ইমপ্লিমেণ্ট হোৱা নাই তেতিয়াহ'লে তৎকালীনভাৱে কৰিবলৈ কৈছে। আৰু তাৰ কাৰণে সুপ্ৰিম কোৰ্টৰ এই নিৰ্দেশ ক'ৰবাত শূন্য হ'ব পাৰে আৰু মিনিমাম 1 কিলোমিটাৰৰ যিটো প্ৰস্থ তাতে আবদ্ধ থাকিব লাগিব। গতিকে ই কেনেকুৱা ধৰণে ৰাইজে বিচাৰে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। প্ৰতিক্ৰিয়া হৈছে, দুয়োটা শিবিৰতে যথেষ্ট বাদানুবাদ হৈছে, কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৌকাষৰ ৰাইজৰ যিটো স্বাধীনতা, যিটো মত, এই মতটোক আমি কোনেও উপেক্ষা কৰা অনুচিত। গতিকে স্থানীয় ৰাইজে কি বিচাৰে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিয়ে ইকো সেন্সিটিভ জোন কাজিৰঙাত হোৱাটো উচিত বুলি আমি ভাবোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ।
থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু